হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি পুৱাই মাহীহঁতৰ ঘৰলৈ আহিলোঁ। এয়া দেখিছেনে মহাই ধান জুখি আছে। কিনো ধান এয়া হৈছে ৰঞ্জিত বৰা ধান দেই। বিহুত কোমল চাউল বনাবৰ কাৰণে আমাৰ ঘৰত কোমল চাউল খাবৰ কাৰণে আহিব দেই গাইজ। সকলোকে নিমন্ত্ৰণ দিছোঁ, মাতিছোঁ। আৰু মানুহে কষ্টৰ ফল খাবলৈ মিঠা বুলি কয় যে, মই আপোনালোকক কেইদিনমান আগতেই ধান দোৱা দিনত ভিডিঅ' বনাই কিনে দিছিলোঁ। মাহীহঁতৰ পথাৰত বোকা এৰাঠো বোকাত সোমাই কিনে ধান কাটিছিলোঁ বুলি কিনে। এৰাঠো পানী বোকাত সোমাই কিনে ধান কাটিলোঁ। এয়া কষ্ট কৰিলোঁ, কষ্টৰ ফল এয়া খাবলৈ মিঠা বুলি কয় যে। এতিয়া বিহুৰ ওচৰত আহি কিনে আজি হৈছে 1 এপ্ৰিল। 1 এপ্ৰিল দিনা নিয়ে ধান বহুৱাবগৈ লাগে আৰু ধান তিয়াব লাগে। এয়া হৈছে ৰঞ্জিত বৰা ধান চাউল নহয়, চাউল উলিয়াব লাগিছে। ধানৰ পেটতে চাউল আছে। আৰু এইখিনি হৈছে মাহীয়ে ধান উলিয়াইছে ভঁৰালৰ পৰা। এয়া বস্তাত ভৰাই কিনে ওপৰৰ পৰা ডাইৰেক্ট গাঁৱকে পেৰাইহে দিব এতিয়া। আৰু আমাৰ গাঁওখনত গোটেই চুবুৰীটোত মাহীহঁতৰ ঘৰতে ধানৰ ধনী নেকি নহয়, ধানৰ ধনী হয় আমাৰ গাঁৱত ইয়াত। আৰু মানুহ বহুত লগায়ো যোৱাব নোৱাৰেগৈ, মানুহ ধান কাটি শেষ কৰিব নোৱাৰেগৈ। মাহীহঁতৰ ঘৰততো মানুহ নাই, অকলশৰীয়া মানুহ। সেইটো কাৰণে মই যেতিয়া এনেই আছিলোঁ ময়ো ধান কাটিব গৈছিলোঁ আৰু ওচৰ চুবুৰীয়া মানুহ বহুতেই গৈছিলে বাৰু। ইমানখিনি মানুহে ধান কাটি আৰু ময়ো লাগিবলগীয়া হ'ল, কেইবাদিনো ধান কাটি দিলোঁগৈ। আজি এইয়া ধান নিবৰ কাৰণে আহিছোঁ। ধান নি একেবাৰে বহুৱালৈকে আপোনালোকক সকলো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মহাই ইয়াত ধান জুখি আছে, বেটেৰীটো আছে আমনি কৰিবৰ কাৰণে। ৰঞ্জিত বৰা ধানৰ চাউলটো হ'ল বেছি আঠা, আপোনালোকে গম পায়ে চাগে। আৰু আমাৰ মেইন কথা কি হৈছে, বিহু আহিলে তিল পিঠাটোৱে মেইন। আমাৰ বাকী জলপান উলিওৱা হয় বাৰু, বাকী যিমানে যি জলপান উলিয়ালোঁ তিল পিঠাটোৱে মেইন। তিল পিঠা এখন নাখালে বিহুত খাইছোঁ নিচিনাই নালাগে। আৰু এই ৰঞ্জিত বৰা ধানৰ চাউলটোৰ তিল পিঠাখন বনাবলৈও ভাল, খাবলৈও ভাল, বেছি আঠা হয়। বনাবৰ কাৰণেও একো অসুবিধা নহয়, ইজি হয়। আৰু বেটি তুমি নোৱাৰা, আঁতৰি দিয়া। মাহীয়ে পৰা ওপৰৰ পৰা ধান উলিয়াইছে। বেটিয়ে চাওকচোন ইমান আমনি কৰিছে। মাহী কিবা এটা কৈ দে।